ডেলিমিটেশ্যন হোৱাৰ পিছত লংকা আৰু লামডিং অন্তৰ্ভুক্ত হৈছিল, তাক আমি গৌৰৱবোধ কৰোঁ। মই নতুন আনন্দিত, এল ফৰ লংকা, এল ফৰ লামডিং। আমাৰ যেনেকৈ ভাৰতৰ ডাবল ইঞ্জিন চৰকাৰ চলি আছে, তদ্ৰূপ লামডিঙো দুটা এল যুক্ত হৈ পেলাই এটা ভাল স্থিতি আমি আছোঁ। তাৰ কাৰণে ইতিমধ্যে আমাৰ অসম চৰকাৰে অনুদান দিয়া লামডিং পৌৰসভাৰ ফাণ্ড তথা আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ কৰাৰ কাৰণে যিবিলাক আমাৰ অনুদান দিয়া হৈছিল, 50ৰ অধিক আমি ইতিমধ্যে আমি অনুমোদন পাইছোঁ। প্ৰায় 30টামান ৰোড 28 হ'ল। আজি 8টা ৰাস্তা আমাৰ লংকা 7 নম্বৰ, 8 নম্বৰ আৰু বহুকেইটা ৰাস্তা আছে আমাৰ ভালুকমাৰী, পুৰণাগাঁকি। 8টা ৰাস্তা আজি মানে কি বুলি কয় ফাউণ্ডেশ্যন লে 28 হ'ব। উইদিন 1 মান্থ পূৰ্ণাংগতে ৰূপ পাম, তাৰ কাৰণে আমি আশাবাদী। বহুখিনি হ'ল আৰু বহুখিনি ৰৈ গ'ল। তাৰ কাৰণে আমি সমগ্ৰ লামডিংবাসী ৰাইজক প্ৰাণ ভৰা সন্মান অভিযান জ্ঞাপন কৰিছোঁ। যিমানখিনি ৰৈ গ'ল, অহা দিনত ৰাইজৰ আশীৰ্বাদে তৃতীয়বাৰ কাৰণে চৰকাৰ গঠন হ'ব, ভাৰতীয় জনতা পাৰ্টি নিশ্চয় চৰকাৰ গঠন হ'ব। লামডিং ভাৰতীয় জনতা পাৰ্টি বিপুলভাৱে জয়যুক্ত হ'ব। যিবিলাক কাম এতিয়া আমি কৰিব পৰা নাই, বিশেষকৈ আমাৰ লংকা যোনটো পাৰ্ট নতুনকৈ সোমাল লামডিং, এই কামবিলাক অহা দিনত আমি নিশ্চয় পূৰ্ণাংগ ৰূপ দিব পাৰিম। লামডিংবাসী, অসমবাসী ৰাইজ, দেশবাসী ৰাইজ, লামডিংবাসী ৰাইজ, আমাৰ যোনটো বিকশিত ভাৰত, বিকশিত অসম, ৰাইজে আমাক ভাল পাইছে, ৰাইজ আমাৰ লগত আছে। আমিও ৰাইজৰ লগত দিনে নিশাই আছে, আমাৰ চৰকাৰ আছে। বিশেষকৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী দিনে নিশাই কাম কৰি আছে, আপোনালোকে দেখা পাই আছে। ইতিমধ্যে যোনটো আমাৰ আশীৰ্বাদ যাত্ৰা চলি আছে, ইয়াতে আমি এটা অগ্ৰিম সংকেত পালোঁ যে ৰাইজ কিমান উৎফুল্লিত। অলৰেডি ৰাইজে বাট চাই আছে কেতিয়া ভোটৰ দিনটো হ'ব আৰু পদম পৰ্যায়ত ভোট দি পেলাই ভাৰতীয় জনতা পাৰ্টি তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিব আৰু বৰ্তমান সন্মানীয় মুখ্যমন্ত্ৰী দ্বিতীয়বাৰ কাৰণে মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব। আৰু লামডিংবাসী ৰাইজক ভাৰতীয় জনতা পাৰ্টিক বিপুলভাৱে জয়যুক্ত কৰিব নিশ্চিত। এইটো আমাৰ আপাৰ হেণ্ড জানে, আমাৰ দলৰ যিসকল নেতৃত্বসকল আছে তেওঁলোকে চূড়ান্ত সিদ্ধান্ত হ'ব। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী দিছে লামডিং সমষ্টিত, তেওঁ কিবা প্ৰত্যাহ্বান হ'ব নেকি? তাতে গোটেই ভাৰত অসম লামডিং ক'তো কংগ্ৰেছ প্ৰত্যাহ্বান নাই। কংগ্ৰেছ এটা নাম আকাৰে আছে আৰু এইবিলাক কথা ক'ব গ'লে বহুত ধৰণৰ কথা ওলাই পৰিব। কংগ্ৰেছ মানে স্পেচিফিক এটা কমিউনিটি, এটা এৰিয়া তেওঁলোক সীমাবদ্ধ হৈ আছে। তাৰ কাৰণে মই নাভাবোঁ যে কংগ্ৰেছ কেৱল লামডিং বুলি নহয়, গোটেই অসমত গোটেই প্ৰত্যাহ্বান হ'ব বুলি মই নাভাবোঁ।